প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু যিহঁতে হৈ গৈছে সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। আৰু যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই ইতিমধ্যে কিন্তু আৰু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব জনাই দিম। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত PMAYG লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব কেটাগৰী উইথ এপ্টিটিউড ট্ৰানজেকশ্যন সামাৰি, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব দি আছে হোম। এতিয়া আপোনালোকে হোমৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দি আছে এবাউট এছ, 2 নম্বৰত চাব দিয়া আছে আৱাসব। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত ABCDৰ অপশ্যন দিয়া আছে এনেকুৱাকৈ। অলপমান তলত আহি ইয়াত যিটো D নম্বৰ অপশ্যন দিয়া থাকিব GIS ৰিপৰ্ট, ইয়াত ডিৰ 2 নম্বৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ডিৰ 2 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব ডিৰ আপোনালোকে 2 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত আপোনালোকে ডিৰ 2 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আপোনালোকে চেটৰ ওপৰত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা স্কিমটো সেইটো চিলেক্ট কৰি লৈ ল'ব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তাৰপিছত চেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম আছে আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব তলত চাব ইয়াত দিয়া থাকিব টপ 200, টপ 500, টপ 1000। এতিয়া আপোনালোকে এইফালে চাব দিয়া আছে অল। আপোনালোকে ইয়াৰ পৰা অলটো চিলেক্ট কৰিব লাগিব। ইয়াত চাব দিয়া আছে অল ৰেকৰ্ড। এতিয়া আপোনালোকে ইয়াৰ পৰা অল ৰেকৰ্ডটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকে এড্ৰেছটো সম্পূৰ্ণকৈ চাই বহাই দিব লাগিব। ইয়াত চাব দিয়া আছে অল। আপোনালোকে ইয়াত সকলো চিলেক্ট কৰিব আৰু ইয়াত আপোনালোকে অলত টিক মাৰ্ক দি দিব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে -প্লাছ কৰি যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে ইয়াত চাব দিয়া আছে ভিউ ডিটেইলছ। এতিয়া আপোনালোকে ভিউৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ ভেৰিফাই লিষ্টটো আহি যাব এনেকুৱাকৈ। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল ইয়াত দেখুৱাই দিব। ইয়াত চব ফাৰ্ষ্ট দিয়া আছে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা চাব লাগিব যে ইয়াত আপোনালোকৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ কোনটো হয় ইয়াত চাব লাগিব। আৰু এইফালে চাব দিয়া আছে ভেৰিফিকেশ্যন
এপ্ৰুভ। যদি আপোনালোকৰ নামটো ইয়াত এপ্ৰুভ তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো বা ভেৰিফাইটো চাব লাগিব। যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনাৰ ঘৰৰ ID নম্বৰ নাজানে কেনেকৈ চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই